নমস্কাৰ, এনি ভাৰত 24 চাই থকা প্ৰতিজন দৰ্শক মই স্বাগতম জনাইছোঁ। কি উজনি কি নামনি সকলোতে ৰাসৰ ব্যস্ততা দেখা গৈছে, কিয়নো আচলতে নামনি অসমৰ হাউলিতো আচলতে 15 দিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচী ৰাস মহোৎসৱ উদযাপন কৰিছে আৰু আজি হৈছে 6 নম্বৰটো দিন আৰু এই 6 নম্বৰটো দিনটোতে আচলতে লাখ লাখ ভক্তৰ সমাগম হোৱা দেখা গৈছে। আৰু ক'ব লাগিব যিহেতু হাউলি ৰাস সমিতি 97 সংখ্যক হাউলি ৰাস মহোৎসৱ উদযাপন সমিতিয়ে 24খনকৈ উপ সমিতি বনাই দিছে। তেওঁলোকে প্ৰত্যেকখন কমিটিয়ে নিজৰ নিজৰ কৰ্তব্য তেওঁলোকে পালন কৰি আহিছে আৰু এখন নতুনকৈ এইবেলি প্ৰথমবাৰৰ বাবে এখন সমিতি বনাই দিছে দৰ্শনাৰ্থী সহায়ক সমিতি। আৰু এই সমিতিৰে আচলতে কাৰ্যকৰী সভাপতি মূলত উপস্থিত আছে। মই তেওঁৰ পৰা দুই এটা কথা জানিবলৈ চেষ্টা কৰিম। যিহেতু আপোনাৰ সমিতিখন এইবাৰ প্ৰথমবাৰৰ বাবে বনোৱা হৈছে, কি অনুভৱ, কি ক'ব? আমাৰ এইবাৰ 97 সংখ্যক হাউলি ৰাস মহোৎসৱৰ আমাৰ দৰ্শনাৰ্থী উপসমিতিখন প্ৰথমবাৰৰ বাবে গঠিত হৈছে। আমাৰ এই মুখ্য সভাপতি, আমাৰ মেইন সমিতিৰ মুখ্য সভাপতি হেমেন দাসৰ নেতৃত্বত বহুত হেৰিৰে এইবাৰ দৰ্শনাৰ্থী সমিতিখন অলপ বিশেষ ধৰণে গঠন কৰি আমাক দৰ্শনাৰ্থীসকলক এটা সুবিধাৰ কাৰণে আমাক যাৱতীয় ব্যৱস্থা কৰাৰ কাৰণে তেখেতে আমাক আগবঢ়াইছে বিশেষ ধৰণে। কেনেকুৱা ধৰণৰ সুবিধা পাব দৰ্শনাৰ্থীয়ে? আমাৰ দৰ্শনাৰ্থীসকলে আমি পানীৰ ব্যৱস্থা কৰিছোঁ আৰু আমাৰ 4টা কাৰ্যালয় আছে। 4টা কাৰ্যালয়তে আমাৰ 100টা কাৰ্যালয়ত আমাৰ 2টা কৰি আমি গ্ৰুপ লিডাৰ কৰি দিছোঁ। আমাৰ সমিতিৰ সদস্যসকলে তাত সুন্দৰভাৱে আমাৰ দৰ্শনাৰ্থীসকলক চোৱা চিতাৰ কাৰণে আমি তাত ৰাখি থৈছোঁ। তেওঁলোকে যাতে আমাৰ দৰ্শনাৰ্থীৰ কোনো অসুবিধা নহয়, আমি তাৰ প্ৰতি লক্ষ্য ৰাখি আমি তেওঁলোকক সেইমতে আগবাঢ়ি নিবলৈ আমি তেওঁলোকক অনুৰোধ জনাইছোঁ। আচলতে আপোনালোকে য'ত কাৰ্যালয় বনাইছে তাতে কিন্তু লাখ লাখ টকীয়া গাড়ী থোৱা হৈছিলে। লটাৰী খেলখন যিহেতু বাতিল কৰিছে বা নহ'লে গুৱাহাটী উচ্চ ন্যায়ালয়ে যিহেতু কোনো ধৰণৰ লটাৰী খেল হ'বলৈ নিদিলে, সেইকাৰণে কিন্তু এটা চিন্তা আহিছিলে যে হাউলি ৰাসত এইবেলি মানুহৰ সমাগম ঘটিব নে নাই, ভক্তৰ ভিৰ হ'ব নে নাই, কিন্তু তেনেকুৱা নাই। যথেষ্ট সংখ্যক ভক্তৰ সমাগম ঘটা দেখা গৈছে, কি ক'ব? যদিও আমাৰ লটাৰীখন আমাৰ হাইকোৰ্টে বা আমাৰ চৰকাৰে এইবাৰ যিহেতু বন্ধ আছিল চৰকাৰৰ ফালৰ পৰা, হাইকোৰ্টৰ ফালৰ পৰা, আমাৰ যদিও হোৱা নাই, আমাৰ তেনে ক্ষেত্ৰত আমাৰ লটাৰীখন নহ'লেও আমাৰ কিন্তু দৰ্শনাৰ্থী আগৰ দৰে আমাৰ তেনেকুৱা এটা ভিৰ হোৱা বুলি আমি পৰিলক্ষিত আৰু ৰাইজে দেখা পাইছে। আমাৰ সেইখিনি মানুহ আগৰ দৰে ভিৰ কৰিছে আৰু দৰ্শনাৰ্থী আহি আছে। অসমবাসী ৰাইজক কিবা আহ্বান জনাব খুজিলে? আমি অসমবাসী ৰাইজকে আমাৰ হাউলি 97 সংখ্যক হাউলি ৰাসমেলালৈ আমি সকলোকে আমন্ত্ৰণ জনাইছোঁ। আগৰ নিচিনাকৈ এইবেলিও আমাৰ দৰ্শনাৰ্থীসকলে আমাৰ অহাত কোনো অসুবিধা নাই। আমি দৰ্শনাৰ্থীৰ ফালৰ পৰা আমি কিছুমান ব্যৱস্থা কৰিছোঁ। আগতে খোৱা পানীৰ ব্যৱস্থা নাছিল, আমি এইবিলাক খোৱা পানীৰ ব্যৱস্থা কৰিছোঁ। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে ক'ব লাগিব যে এয়া দৰ্শনাৰ্থীসকলৰ বাবে আচলতে তেওঁলোকে যি আচলতে দৰ্শনাৰ্থীয়ে সহায়ক যি সমিতি এইবেলি প্ৰথমবাৰৰ বাবে আচলতে বনাই দিয়া হৈছে। আৰু ক'ব লাগিব যিহেতু গুৱাহাটী উচ্চতম ন্যায়ালয়ে সকলো ধৰণৰ লটাৰী খেল বন্ধ কৰিছে, সেই ক্ষেত্ৰত কিন্তু এটা চিন্তা আহিছিলে যে হাউলি ৰাসত ভক্তৰ ভিৰ হ'বনে নাই, সমাগম হ'বনে নাই, কিন্তু তেনেকৈ একো নাই। লাখ লাখ ভক্তৰ সমাগম হোৱা দেখা গৈছে। আৰু যিহেতু দৰ্শনাৰ্থী সহায়ক সমিতি তেওঁলোকে আচলতে যথেষ্ট তেওঁলোকৰ যি কৰ্মকৰ্তা আছে, তেওঁলোকে আচলতে দৰ্শনাৰ্থীৰ বাবে তেওঁলোকে সাজু হৈ আছে। দৰ্শনাৰ্থী কোনো ধৰণৰ যাতে অসুবিধাৰ সন্মুখীন নহয় তাৰ কাৰণে তেওঁলোকে প্ৰস্তুত হয়। মই কেমেৰা সহযোগী উপেনৰ সহযোগত মই কৌশিক দাস, এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।